দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহৰ ৰুকমুকনি আৰু বিদ্ৰোহৰ কথা এবাৰ ৰাজহুৱা কৰিছে বিজেপিৰ এই যুৱ মৰ্চাৰ নেতাই ফেচবুক যোগে লাইভ আহি বিজেপিৰ যুৱ মৰ্চাৰ নেতাই বিজেপিৰ ভিতৰ চৰাত কি চলে সেয়া সকলো ৰাজহুৱা কৰিছে কেৱল ইমানেই নহয় বিজেপিত যে মহিলা অপদস্থ হয় সেই কথাও উল্লেখ কৰিছে সামাজিক মাধ্যম যোগে বিজেপিৰ এগৰাকী যুৱ মৰ্চাৰ নেতাই বিজেপিৰ যুৱ মৰ্চাৰ নেতাগৰাকীৰ কি মহাবিস্ফোৰণ ঘটাইছে ফেচবুক যোগে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত অসম বিজেপিত বিদ্ৰোহৰ ৰুকমুকনি গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বিজেপিৰ ভিতৰ চৰাৰ বহু নজনা কথা ৰাজহুৱা কৰিলে যুৱ মৰ্চাৰ নেতাই টুল গেটক লৈ বিজেপিত আৰম্ভ হৈছে এই বিদ্ৰোহ টুল কৰক লৈ বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছে আমি আৰু কিমান দিনলৈ টুল গেটত অপমানিত হ'ম এই মন্তব্য কৰিছে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই বিজেপিৰ বুথ মণ্ডল পৰ্যায়ৰ কৰ্মীয়ে পৰ্যাপ্ত কাম নাপায় বুলিও তেওঁ মন্তব্য কৰিছে অথচ দলৰ ভাল হলে কৃতিত্ব লয় শীৰ্ষ নেতাই এই মন্তব্য কৰিছে যুৱ মৰ্চাৰ নেতাই শোণিতপুৰ যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসৰ ৰাজহুৱা ক্ষোভ দলৰ প্ৰতি আৰু বিজেপিৰ ভিতৰ চৰাৰ অৰাজকতা উদঙাই দিছে ৰাকেশ দাসে তাতকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত সভাপতিক সকলো জনায়ো সুফল লাভ নকৰাৰ কথা উল্লেখ কৰিছে যুৱ মৰ্চাৰ নেতাগৰাকীয়ে দলৰ মজিয়াত মহিলা সদস্যক অপদস্থ কৰাৰ কথাও ৰাজহুৱা কৰিছে বিজেপিৰ যুৱ মৰ্চাৰ নেতাই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো অসম বিজেপিত বিদ্ৰোহৰ ৰুকমুকনি হৈছে বিজেপিৰ ভিতৰ চৰাৰ বহু কথা ৰাজহুৱা কৰিছে এইবাৰ যুৱ মৰ্চাৰ নেতাই তাতকৈ গুৰুত্বপূৰ্ণ খবৰ টুল কৰক লৈ বিজেপিত এই বিদ্ৰোহ আৰম্ভ হৈছে আৰু আমি কিমান দিনলৈ টুল গেটত অপমানিত হ'ম এই মন্তব্য কৰিছে যুৱ মৰ্চাৰ নেতাই বিজেপিৰ বুথ মণ্ডল পৰ্যায়ৰ কৰ্মীয়ে পৰ্যাপ্ত কাম নাপায় বুলি মন্তব্য কৰিছে তাৰ সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে দলৰ ভাল হলে কৃতিত্ব কিন্তু লয় শীৰ্ষ নেতাই বিজেপিৰ যুৱ মৰ্চাৰ নেতাগৰাকীৰ মন্তব্য আছে শোণিতপুৰ যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসৰ ৰাজহুৱা ক্ষোভ দলৰ প্ৰতি ৰাকেশ দাস আছিল শোণিতপুৰ যুৱ মৰ্চাৰ শীৰ্ষ পৰ্যায়ৰ নেতা বিজেপিৰ ভিতৰ চৰাত অৰাজকতা উদঙাই দিছে ৰাকেশ দাসৰ মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম নমস্কাৰ মই ৰাকেশ দাস আজি অতি দুখেৰে মই কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছো কোনোবাই যদি ভাল পায় ভাল পাওক কোনোবাই বেয়া পালেও মোৰ ক'বলগীয়া একো নাই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ক'ম মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পৰা নাই মোৰ মানে পইচা অলপ কমেই আছিল সঁচা কথা যিটো পইচা অলপ কম আছিল তেতিয়াহ'লে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰপিছত তেখেতসকলে ক'লে লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো মৰ্চাই কি কাম নকৰে কি কথা ক'ব আহে হে আপোনালোকে এই কথাখিনি মই বাৰংবাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহোঁ তেজপুৰৰ পৰা আহিলে ৩,০০০ টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকে পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গ'লে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোৱেই কৰি নিদিয়ে আমাক আমি কেনেকে কি কৰিম পাৰ্টিৰ কাম কেনেকে কৰিম ইলেকশ্যন কেনেকে জিকে আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয় মৰ্চাই দিনে নিশাই কাম কৰি আছে আৰু আজি যিটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয় ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰতো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম কাৰণ এতিয়া ভাগৰি গৈছো আৰু আহোঁতে পইচা দিব লাগে যাওঁতে পইচা দিব লাগে এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আরে জীবন মানে মিটিং সভা সমিতি হব ফ্ল্যাগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গলে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গলে সন্মান নাপায় এইবিলাক কথা হল নেকি আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি
যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেনেকেই কাম কৰো কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলং মানে হৈ আছে বা কাম কৰি আছে আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে মানুহে নোখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে আপোনালোকে কেৱল ইলেকশ্যন জিকাৰ পিছত বাহ লয় কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিশাই বুথত কৰিবলগীয়া হৈছে মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে যিকোনো মৰ্চা মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মোৰ ক'বলগীয়া একো নাই কিন্তু মানে কি মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে আৰু আটাইতকৈ বেয়া লাগিছে আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ আমাৰ ৰাজ্যিক সদস্য তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাই সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই কিহৰ কাৰণে আৰে আমিওতো জিলা চলাইছো না মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো ধৈৰ্য ধৰি থাকিলে এনেকে নহব আৰু সেইবিলাক আমি ধৈৰ্য ধৰি আজি সেই বিশেষকে সৰ্বভাৰতত আজি সিট কমি যোৱাৰ মূল ৰিজন হল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তা কেনেকে থাকিব পাৰ্টিত মই আজিৰ পৰা টুল টেক্স নিদিওঁ কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মই পাৰ্টিত নাথাকো আজি ৰাস্তাত অপমানিত হ'বলগীয়া হ'ল মই মন্ত্ৰী মহোদয়ৰ কথা কৈছো বিধায়কৰ মহোদয়ৰ কথা কৈছো আই কাৰ্ড দেখুৱাইছো তেখেতসকলে কয় আমি মন্ত্ৰী চন্ত্ৰী চিনি নাপাওঁ আৰে আপোনালোকৰ লাজ নালাগিব পাৰে মোৰ লাজ লাগিছে মোৰ বেয়া লাগিছে আজি এই কথাখিনি মই এনে কোৱা নাই মই জানো মোৰ ওপৰত একশ্যন হ'ব কিন্তু কি কৰিম মই যেনেকে অপমানিত হৈছো মই ভাবো গোটেই অসমত কাৰ্যকৰ্তা এনেকে অপমানিত হৈছে আৰু আপোনালোকে ইনষ্ট্ৰাকশ্যন দিয়ক মন্ত্ৰীকো ইনষ্ট্ৰাকশ্যন দিয়ক বিধায়কক ইনষ্ট্ৰাকশ্যন দিয়ক যিখিনি মানে দিনে নিশাই কাম কৰি আছে কাৰ্যকৰ্তাখিনিক তেখেতসকলক বছৰত 2-3টা কাম দিব লাগিব যদি কাম দিয়া নহয় কেনেকে আমি চলিম হে পাৰ্টিৰ কামত তেল ভৰিবলগীয়া হয় টুল টেক্স দিবলগীয়া হয় ইমান দূৰ গোটেই অসমত আজি মই ঢকুৱাখানাৰ পৰা ভাৰী হৈ আছো তাতে যাবলগীয়া হয় কেনেকে যাম এবাৰ কথাখিনি আপোনালোকে ভাবিছেনে যদি মোৰ কথাখিনি কোৱাত ভুল হৈছে হয়তো মই উগ্ৰ সুৰত কৈছো কিন্তু লাগিব আপোনাকো যদি ৰাস্তাত কোনোবাই অপমানিত কৰিব এনেকে গাড়ী ৰখাই পেলাই মোৰ পিছফালে মোটামুটি 10খন মান গাড়ী পেলাই পিছফালে লাইন লাগি আছে তেখেতসকলক মোৰ বুজাওতে তাৰ পিছত মই এনেকে পাৰ হৈ আহিবলগীয়া হৈছে তেখেতসকলে এনেকে অপমান কৰিছে যে মই এতিয়াতো মই ৰাস্তাত মাৰপিট কৰিব নোৱাৰো মোৰোতো এটা সন্মানৰ কথা আছে বাৰম্বাৰ মই ৰিকুৱেষ্ট কৰিছো যে মন্ত্ৰীৰ কথা কৈছো কোনো ধৰণৰ আৰু ৰাজ্যিক সভাপতি যুৱ মৰ্চাৰ সভাপতিকো মই জনাইছিলো কথাটো কিন্তু কথাখিনি ইমান গুৰুত্ব নহয় আমি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা না সেনেকে হলে কিন্তু পাৰ্টিত কাৰ্যকৰ্তা নাথাকে মই আজিয়ে কৈ দিলো আৰু মই জানো মোৰ ওপৰত একশ্যন হ'ব দিয়ক ৰাস্তাততো অপমান নহম না ভুল হলে মোক ক্ষমা কৰিব নমস্কাৰ মই ৰাকেশ দাস আজি অতি দুখেৰে মই কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছো কোনোবাই যদি ভাল পায় ভাল পাওক কোনোবাই বেয়া পালেও মোৰ ক'বলগীয়া একো নাই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ক'ম মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পৰা নাই মোৰ মানে পইচা অলপ কমেই আছিল সঁচা কথা যিটো পইচা অলপ কম আছিল তেতিয়াহ'লে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰপিছত তেখেতসকলে ক'লে লগে লগে যিটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো মৰ্চাই কি কাম নকৰে কি কথা ক'ব আহে হে আপোনালোকে এই কথাখিনি মই বাৰম্বাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহো তেজপুৰৰ পৰা আহিলে 3000 টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকে পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গলে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাওঁ বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোই কৰি নিদিয়ে আমাক আমি কেনেকে কি কৰিম পাৰ্টি কাম কেনেকে কৰিম ইলেকশ্যন কেনেকে জিকা আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয় মৰ্চাই দিনে নিশাই কাম কৰি আছে আৰু আজি যিটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয় ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰতো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম
কাৰণ এতিয়া ভাগৰি গৈছো আৰু আহোঁতে পইচা দিব লাগে, যাওঁতে পইচা দিব লাগে। এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয়। আৰে যিমান মানে মিটিং হ'ব, সভা সমিতি হ'ব, ফ্লেগিং আমি কৰিব লাগে, আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে। বিধায়কৰ ওচৰত গ'লে সন্মান নাপায়, মন্ত্ৰীৰ ওচৰত গ'লে সন্মান নাপায়। এইবিলাক কথা হ'ল নেকি? আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি? যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেনেকেই কাম কৰো। কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলংগ মানে হৈ আছে বা কাম কৰি আছে, আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে? মানুহে নোখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে। আপোনালোকে কেৱল ইলেকশ্যন জিকাৰ পিছত বাহ লয়, কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিশাই বুথত কৰিবলগীয়া হৈছে, মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে, যিকোনো মৰ্চা। মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো, আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক, মোৰ ক'বলগীয়া একো নাই। কিন্তু মানে কি মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো, কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে। আৰু আটাইতকৈ বেয়া লাগিছে, আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ, আমাৰ ৰাজ্যিক সদস্য, তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ, কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাই সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে, কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। কিহৰ কাৰণে? আৰে আমিওতো জিলা চলাইছো না। মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল। যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব? আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা? এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে। যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো, ধৈৰ্য ধৰি থাকিলে এনেকে নহব। আৰু সেইবিলাক আমি ধৈৰ্য ধৰি 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 আজি সেই বিশেষকে সৰ্বভাৰতত আজি চিট কমি যোৱাৰ মূল ৰিজন হ'ল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ। কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ, কাৰ্যকৰ্তা কেনেকে থাকিব পাৰ্টিত? মই আজিৰ পৰা টুল টেক্স নিদিওঁ, কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব, আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা